Hello guys, welcome back to my second vlog. তো আজি আমি যাম সুবাহি যাম আজি আমি। তো আপোনালোকক দেখাই থাকিম। আজি মানে মই ব্লগটো ভালকৈ বনাম বুলি ভাবিছোঁ। কালিও এটা বনাইছিলোঁ, মই কালি আধাতে থৈ দিলোঁ। ব্লগ কেতিয়াও মোৰ সম্পূৰ্ণ বনোৱাগে নহয়, এটা দি। कौन है ये लोग? कहाँ से आते हैं? আৰু দিব পৰা নাই। তো আজি মই ভালকৈ দিম, চাই থাকক। মই এতিয়া ৰঙে গুলিয়াই লৈছোঁ, স্কুটি তেল ভৰাব যাব লৈছোঁ, লগত ফুলা যাব। কোন কোন যাম, ক'লৈ যাম, কোনফালেদি যাম, কিহত যাম, সকলোবোৰ দেখাম। ভালকৈ চাই যাওক। এতিয়া আমি তেল ভৰাই ল'লোঁ। এইফালে দেখিব পাৰে ৰাজদ্বীপে তেল ভৰাই আছে। আমাৰ তেল ভৰাই হৈ গ'ল, আমি ইয়াৰ কাৰণে ৰখি আছোঁ, তাৰপৰা আমি যাম আৰু। গাইছ, এতিয়া আমি তেল ভৰাই আকৌ ঘৰলৈ আহিলোঁ। মানে ৰাজদ্বীপ তেল ভৰাব গৈছে। মানে আমাৰ ঘৰৰ পৰা তেল ডিপুটো আছে ৰাইট চাইডে, কিন্তু আমি সুবাহি চাইডে যাম, সেইটো আছে আমাৰ লেফ্ট চাইডে। আৰু তেল ডিপুটো আছে মানে আমাৰ ঘৰৰ ওচৰতে, সেইটো কাৰণে তেলটো ভৰাই আহি লৈছোঁ। তাৰপৰা যাম সুবাহি, চাই থাকক। বাকীডোখৰ ৰাস্তাত মই ভালকৈ দেখাইছোঁ কোন কাৰ লগত কেনেকৈ গৈ আছে। ৰ'ব, ৰাইজ আমি চবেই এতিয়া অকণমান কিবা কিবি লৈ ল'বলৈ ৰখিলোঁ। ৰাইজ অকল আমি মানে আজি পাহাৰত মেগী বনাই খাম বুলি ভাবিছোঁ গাইজ। মানুহ নাই নেকি? জুইলে নাই মেগীখিনি? কি ল'লা তুমি? কি ল'লা? কি ল'লা দোকানৰ পৰা? মেগী আকৌ। এয়া গ'লে ৰাইজ অকল। ৰাইজ এতিয়া আমি দোকানত মেগী ল'লোঁ, তাৰপৰা আমি এতিয়া অকণমান ৰখি দিলোঁ। চব আহি আছে, যাওঁ আৰু অকণমান ৰখি লৈছোঁ। আমি আগতীয়াকৈ আহি পিনে অকণমান এইডোখৰ ৰখি লৈছোঁ গাইজ, চাই থাকক। कैसे कैसे लोग रहते हैं यार यहाँ पर। গাইজ, মানুহবিলাকে ইয়াত ৰখি সেইডোখৰত অলপ ছানস্ক্ৰীম নহয়, মানে মানুহবিলাকে মাংস কিনিছে। তো আমি লগাব লৈছোঁ ৰখি পিনে, এইডোখৰ ৰখি পিনে এতিয়া আমি ছানস্ক্ৰীম লগাব লৈছোঁ। যেতিয়া মানুহখিনি মাংস কিনিছে আমি ছানস্ক্ৰীম লগাইছোঁ। গাইজ, আমি ছানস্ক্ৰীন লগালোঁ। ছানস্ক্ৰীন লগাই এটাৰ পিছতো মানে মানুহখিনি বজাৰ কৰি হোৱাই নাই তাত দোকানখনত। তাৰপৰা আমি মানে এইডোখন বহুতে ফটো মাৰি আহি, আপোনালোকে জেগাডোখৰ চিনি পাব পাৰে কিছুমানে। তো আমি এইডোখৰত আকৌ অকণমান ৰখি পিনে ফটো মাৰোঁ বুলি গুচি আহিলোঁ। আমি দুজনী সেইবিলাক কৰি থাকোঁতে গৈছে ফটো ব্লগ। তো গাইজ, আমি ফটো দুখনমান মাৰি লওঁ। গাইজ, এনেকুৱা ৰাস্তা এনেকুৱা মানে ৰাস্তাটো ভালেই না, এতিয়া মাজতে অকণমান এনেকুৱা পাব আৰু দি। গাইজ, আমি আকৌ মানুহখিনি আহি পোৱাৰ আগত অকণমান স্পীড আহি এইডোখৰত ফটো মাৰিব লৈছোঁ। এইডোখৰত দুখনমান ফটো মাৰিলে মানুহখিনি পাই আহি মানে। চাওক, এইডোখৰ ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়া বহুত। ফটো পাৰ্টনাৰ এয়া। গাইজ, মানে পৰিস্থিতি এনেকুৱা হ'ল মানে গাইজ, যোনটো সুবাহি লিভিঙৰ পাছফালৰ নহয়, তাত অকণমান পানীখিনি গৰম হৈ আছে আৰু মানুহ আছে অকণমান, জেগা নাই ইমান, চাহটো নাই ইমান, তাত মানে বনাই মেলি খাব পৰা ইমান ব্যৱস্থা নাই। তো আমি অকণমান এইটো চাইডে গুচি আহিলোঁ, অকণমান আগবাঢ়ি। ইয়াতো বৰ জেগাটো ভাল নহয়, কিন্তু উপায় নাই আৰু আগলৈ যাবলৈ মানে। এটা খাব লৈছোঁ।
এতিয়া আমি স্প্ৰাইট খাব লৈছোঁ দে ব্লগে জুজা খাই ব্লগে জুজা খাই দিওঁ জেগা পচন্দ নাই মানে এতিয়াতো খানাটো খাব লাগিব গ্লাছ ওলাই নিবি দে ব্লগে জুজা খাই দিওঁ পালোহি জেগা ব্লগে জুজা খোৱা এইটো ব্লগে জুজা খাই গ'ল আজি উৎপল ছবিক গাইজ চবৰে কণ্ঠ শুকাই আছে সেইটো কাৰণে পানী খাইছে পানীখিনি গাইজ এতিয়া আমি পাহাৰত মেগী বনাওঁ বহি লওঁ গাইজ এতিয়া মেগী দিম চাব মেগী বনি আছে পাহাৰৱালী এতিয়া আমি মছলা দিব লৈছো বহি আছে আপোনালোকেও আমাৰ মেগী বনোৱা ৰান্ধনি এতিয়া আমি মেগী খাবলৈতো কোনো ধৰণৰ চামুচ নাই আমি এতিয়া চাইনিজ এনেকৈ খাবলৈ বনাম কুটকুৱা হয় গাইছ কটকুৱা গছা বহুত কাট থাকে সেইটো কাৰণে ইয়াৰ পৰা বনাব নোৱাৰিম আমি বেলেগ এজোপা গছ বিচাৰি যাওঁ গাইছ কাটিম এতিয়া গাইছ এয়া বনাই আনো গাইছ এডাল হৈ গ'ল এতিয়া এডাল মোৰ কাৰণে হৈ গ'ল ধৰি বনাই লওঁ ফুটিব এতিয়া আমি গৰম মেগীখিনি নমাই দিছোঁ এতিয়া বিলাহী দিম পাহাৰত মেগী এনেকৈ বিলাহী নহ'লে সেইবিলাক বুদ্ধি আমাৰ পৰা শিকি ল'ব এগিলাচ দে দাদা গলি যাব মোৰ হাতত পৰিলে মই দিম মেগী গাছ এয়া চাওক মেগী খাইছ নি মেগী দাদা মেগী খাইছ নে মেগী খাইছোঁ কেনেকুৱা লাগিছে মজা লাগিছে মজা আজি মই গম পাই গলো পাহাৰত মেগী খালে এনেকৈ খাব লাগে বুলি বগৰী লাঠিয়ে খাইছো আজি মই গম পাই গলো কি গম পাইলি আজি কি গম পাইলি চব বহি আছে কি কি কবি উঠি পেলাই চাম কালি নিচিনা কৰে দে আমাৰ ধুনুবাক লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব মোৰ ভালকে আকৌ বনা হ'ব আকৌ নতুনকৈ হৈছে কৈ দিয়ক হেল্ল' গাইছ আমাৰ ধুনুবাক লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বনি আছে এফালে আদা ৰচুন খুন্দি মছলা বনাই আছে মেৰিনেট কৰিবলৈ নহ'লে দিয়ে দিলে পাহাৰ মানে এডোখৰ ইমান পাহাৰ লগা নাই কিন্তু এডোখৰ পাহাৰে হয় গাইছ কি হ'ল কেমেৰাত উলিয়াই লওঁ ইও উলিয়াই লয় তুমি উলিয়াই লোৱা পাৰ হৈ গলো चलो तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं এতিয়া কলপাত কাটিম গাইছ চাই থাকক এতিয়া আমি কলপাত কাটিম সেয়া
কলপাত গাইছ কলপাত অকল ওপৰত হৈ উঠাছো গাইছ এতিয়া কলপাত কাটিম ভাত খাবলৈ নহয় ভাত খাবলৈ আমি ঘৰৰ পৰা লৈ আহিছিলোঁ আমাক লাগে চালাড বনাবৰ কাৰণে বেছি চিঞৰিছে নেকি নেমাৰিলে হৈছে গাইছ এনেকুৱা ওখ মানুহ থাকিব লাগে লগত এনেকুৱা দেউফুটীয়া মানুহ থাকিব লাগে আমাৰ নিচিনা মানুহ মানে চাপৰখিনি কাটিবৰ কাৰণে বেলেগ খেলা কাটি দিলে চা কাটিব লৈছিলে কোনোবা গিলা আৰু খেলা লৈ লওঁ তেতিয়া আমি টানি টুনি চলিব নালাগে ভাত মানে আমি প্ৰথমতে এনেকৈ কলগছ আছে বুলি নাজানিলোঁ তো আমি মেগী দেখিছিলে কেনেকৈ গিলাচত খাবলগীয়া হৈছে তো এতিয়া আমি পূৰা পাই গ'লোঁ পাত এতিয়া আমি পেলাই জুলাই খাম হেল্ল' গাইজ তো মই ব্লগটো ইডোখৰ বনাব পাহৰি গ'লোঁ অলপ হ'ল কিবা এটা কম পাছত এতিয়া আমি ভাত খালোঁৱেই মই দেখাবলৈ পাহৰি থাকিলোঁ এতিয়া খাই আছে ৰাইজে ভাত মাংসটো হৈ গ'ল উঠনি আমি ফুৰিব যাওঁতে মাংস ইয়াত বনাই মেলি হৈ গ'ল আমি আহি পালোঁ ভাত খালোঁ বুট লালে বুট লালে কি হৈছিলে আমাৰ লগত তো কাহিনীটো মই আপোনালোকক ভালকৈ গৈ ঘৰত কৈ আছোঁ আকৌ মানে আমি ভাত চাত খাই পিনে আকৌ অকণমান আগলৈ আহিলোঁ এইডোখৰ হৈছে লিভিং স্কুলৰ পাছফালৰ ডোখৰ আপোনালোকে চিনি পায় তো এইডোখৰ ইয়াতে এতিয়া চবে গা ধুই আছে আমি গা ধুলোৱেই অকণমান তো এতিয়া ইয়াতে অকণমান গা ধুম তাৰপিছত ঘৰলৈ যাম এইটো কাহিনী এটা হৈ গ'ল মাজতে সেই কাহিনীটো মই আপোনালোকক শান্তিকৈ গৈ ঘৰত শুনাই আছোঁ ৰ'ব গাইছ আমি ফাইনেলি ঘৰ পাই গ'লোঁ এতিয়া টাইমটো 6:30 বাজিছে 6:30 মানে আমি চাগে 6:20 মানত ঘৰ পাই গ'লোহি তাৰপিছত গা চা ধুলোঁ তাৰপিছত মই এনেদৰে পাউডাৰ লগাই ল'লোঁ ঠিকছে গাইজ গৰম উঠিলে যিমানে পাউডাৰ একদম ঘামুচি পাউডাৰ লগাই দিব ঠাণ্ডা ঠাণ্ডা কুল কুল লাগি যায় আমাৰ ঘৰত চব তেনেকুৱা মানে যিমানে গৰম উঠে তিমানে পাউডাৰ লয় আৰু গা ধুই আহি পিনে ইমানটো টাইমত চবে পাউডাৰ লৈ कौन है ये लोग कहाँ से आते हैं ये মই কথা এটা ক'ম বুলি কৈছিলোঁ সেইটো হ'ল হেৰি আমি মানে মাজতে যেতিয়া ভাত শাক বনাই থকা হৈছিলে মাংস চাংস তেতিয়া আমি মানে আমি পোৱালিকেইটা অকণমান গা ধুওঁ বুলি গৈছিলোঁগৈ তাৰপিছত মানে আমি গৈয়ে থাকিলোঁ এইফালে মানুহে আমাক বিচাৰি ফুৰিছে খবৰ নাই আমি ফোন নিয়া নাছিলোঁ ফোন কৰা হ'লে মানে গম পালে হ'লে আমি ক'ত আছোঁ আমি বেছি দূৰ যোৱা নাছিলোঁ মানে গৈ আছিলোঁ তেওঁ অকণমান মানে 10 জেগা বিচাৰি গৈ আছিলোঁ অকণমান গা ধুবলৈ তাৰপিছত আমাক মানুহবিলাক বিচাৰি পূৰা মানুহবিলাকে হাপা ধৰি খাই গৈছে তাৰপিছত আমিতো গম নাপাওঁ ন চিঞৰিছে তেতিয়া পাহাৰত ইমান শুনিও নাপায় চিঞৰি থাকিলেও তো সেনেকুৱা হৈ গ'ল কেছটো তাৰপিছত আমি গৈ আমিও মানে হেৰি নাংগা পুংগা মানুহ এটা দেখিলোঁ লেংটা মানুহ এটা দেখিলোঁ তাত পাছত গম পালোঁ যে তাত থাকে হেনো সঁচাকৈ তেনেকুৱা আদি মানুহবিলাক তাত বোলে সুবাহি চাইডে সেনেকুৱা ডোখৰত আদি মানুহবিলাক লেংটাকৈ থাকে বোলে গম পালি নাই তাত আদি মানুহবিলাক তাত লেংটাকৈ থাকে বোলে সেনেকুৱা হ'ল গাইজ তাৰপৰা আমি তাত লেংটা মানুহ এটা দেখি পিনে ঘূৰি আহি থাকোঁতে আমাক এফালে পেহাহঁতে বিচাৰি পালে তেওঁলোকে কান্দি কুটি অৱস্থা বেয়া হৈ আছিলে আমি হেৰাই থাকিলোঁ বুলি ক'ৰবাত গ'লোঁ বুলি বেছি টাইমো হোৱা নাছিলে মানুহবিলাক বেছি টেনশ্যন লৈ মানে হেৰি হৈ গ'ল তাৰপিছৰ পৰা আমাৰ মাথাটো অলপ বেয়া হৈ গ'ল মানে ফূৰ্তি মুডত নাই মানে তেনেকুৱা হৈ গ'ল তাৰপিছত আকৌ এডোখৰত আহি গা ধুলোঁ এইটো দেখালোৱে তাৰপিছত 6:20 মান হ'ল আহোঁতে এতিয়া গা চা ধুই মেলি তাৰমানে 6:30 বাজিলে তো এতিয়া ভাগৰ লাগিছে তাত বালিত গা ধোৱা পূৰা গাটো এতিয়া খজুৱাইছে ঘৰত আহি আকৌ পূৰা গা ধুইছোঁ চবেই ঘৰত আহি মানে চব গা ধুবলৈ লাইন পাতি যোৱা হৈছে তো আজি ভিডিঅ'টো মই কিন্তু পূৰা মানে ভালকৈ বনাইছোঁ আৰু মোৰ চাৰ্জো এটা হৈ গৈছে মানে আৰু ফটোও মৰা হৈছে বহুত তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে যদি ভাল নালাগিলে যদিও কৰি দিব প্লিজ প্লিজ প্লিজ